পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পৰিৱেশ অধ্যয়নৰ এটি পাঠ প্ৰাকৃতিক সম্পদ মই তোমালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। পাঠটিৰ মূল কথাখিনি তোমালোকৰ লগত আলোচনা কৰিম, গতিকে তোমালোকে এই ভিডিঅ'টো মনোযোগেৰে চাবা। প্ৰথমে প্ৰাকৃতিক সম্পদ। প্ৰাকৃতিক সম্পদ মানে কি? প্ৰকৃতিৰ পৰা পোৱা, পৃথিৱীৰ পৰা পোৱা যিবোৰ সামগ্ৰী আমাৰ উপকাৰৰ বাবে ব্যৱহাৰ কৰোঁ, সেইবোৰ সামগ্ৰীক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। সকলোবোৰ সামগ্ৰীয়ে প্ৰাকৃতিক সম্পদ নহয়। যিবোৰ আমাৰ উপকাৰৰ বাবে আমি ব্যৱহাৰ কৰোঁ, সেইবোৰকহে আমি প্ৰাকৃতিক সম্পদ বুলি কওঁ। এতিয়া প্ৰাকৃতিক সম্পদ কি কি হ'ব পাৰে? বায়ু, মাটি, পানী, গছ-গছনি, এই সকলোবোৰ প্ৰাকৃতিক সম্পদৰ উদাহৰণ। ইয়াতে খাৰুৱা তেলো হয়, খাৰুৱা তেল, কৃষিৰ পৰা পোৱা বিভিন্ন সামগ্ৰী, এই সকলোবোৰকে কি বুলি কোৱা হয়? প্ৰাকৃতিক সম্পদ। আৰু এই সম্পদসমূহ আমি মানুহৰ উপকাৰৰ বাবে ব্যৱহাৰ কৰোঁ। পুনৰ ব্যৱহাৰ কৰা বা আহৰণ কৰা নকৰাৰ ওপৰত ভিত্তি কৰি প্ৰাকৃতিক সম্পদসমূহক দুটা ভাগত ভাগ কৰিব পাৰি। প্ৰথমটো হৈছে নৱীকৰণযোগ্য সম্পদ। নৱীকৰণযোগ্য সম্পদ তোমালোকৰ কিতাপত আছে সম্পদ। আৰু 2 নম্বৰটো হৈছে অনৱীকৰণযোগ্য সম্পদ। নৱীকৰণযোগ্য সম্পদত কোনবোৰ পৰে? বায়ু, মাটি, উদ্ভিদ, সৌৰশক্তি, সূৰ্যৰ শক্তি আদি নৱীকৰণযোগ্য সম্পদৰ ভিতৰত পৰে। আৰু এইবোৰ পুনৰ ব্যৱহাৰ কৰিব পাৰি। এইবোৰ ব্যৱহাৰ কৰিলে শেষ হৈ নাযায়। কিন্তু অনৱীকৰণযোগ্য সম্পদ, এই সম্পদত কোনবোৰ সম্পদ পৰে? যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰিলে পুনৰ সেইবোৰ সম্পদ ব্যৱহাৰ কৰিব নোৱাৰি, শেষ হৈ যোৱাৰ চান্স আছে, শেষ হৈ যাব। মানে পুনৰ আহৰণ কৰিব নোৱাৰি, পুনৰ আহৰণ কৰিব নোৱাৰি। আৰু অনৱীকৰণযোগ্য সম্পদৰ ভিতৰত কোনবোৰ পৰে? ইয়াৰ ভিতৰত কোনবোৰ পৰে? খাৰুৱা তেল, কয়লা আদি। এইবোৰ যদি আমি ব্যৱহাৰ কৰোঁ, পৃথিৱীৰ পৰা যদি শেষ হৈ যায়, আকৌ আমি প্ৰস্তুত কৰিব নোৱাৰোঁ। সেয়ে এইবোৰক অনৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। তোমালোকৰ কিতাপত আছে, তোমালোকে চাই ল'বা। আৰু মই এটা কথা কৈছোঁ, সকলোবোৰ সামগ্ৰীয়ে সম্পদ নহয়, কিন্তু সকলোবোৰ সম্পদেই সামগ্ৰী। মনত ৰাখিবা, সকলোবোৰ সম্পদেই সামগ্ৰী। আমাৰ ৰাজ্যখন, অসমখন প্ৰাকৃতিক সম্পদত চহকী। আমাৰ অসমত কি কি সম্পদ পোৱা যায় তোমালোকৰ কিতাপত দিয়া আছে। মই তোমালোকক মূল কথাখিনি বুজাই দিব বিচাৰিছোঁ। আমাৰ অসমত প্ৰথমতে কি কি সম্পদ পোৱা যায়? প্ৰথম সম্পদ হৈছে বনজ সম্পদ। বনত পোৱা সম্পদক বনজ সম্পদ বুলি কোৱা হয়। আমাৰ অসমত বহুত হাবি জংঘল আছে,
তাত বিভিন্ন ধৰণৰ মূল্যৱান গছ-গছনি পোৱা যায়। যেনে কি গছ আছে আমাৰ শাল গছ আছে, শাল, চেগুন, গমাৰি, আমি ওচৰতে পোৱা তোমালোকে সদায় দেখি থকা শিমলু, আজাৰ এইবোৰ সকলোবোৰ মূল্যৱান গছ। আৰু গছ আমাৰ আটাইতকৈ মূল্যৱান সম্পদ, কিয়নো আমি গছৰ পৰা আমি জীয়াই থাকিবৰ বাবে যিটো গেছৰ প্ৰয়োজন হয় অক্সিজেন, সেই গেছটো আমি গছৰ পৰাই পাওঁ। ইয়াৰ উপৰি আমি গছৰ পৰা কাঠ পাওঁ। কাঠ আমাক যিকোনো কামৰ বাবে অতিকৈ প্ৰয়োজন হয়। ইয়াৰ উপৰিও বনত কি পোৱা যায়, বিভিন্ন ধৰণৰ আপুৰুগীয়া জন্তু পোৱা যায়, যেনে বাঘ, সিংহ আৰু অসমৰ এশিঙীয়া গড় পৃথিৱীৰ বিখ্যাত, এইবোৰ আমাৰ সম্পদ। ইয়াৰ পিছতে আমি বিভিন্ন ধৰণৰ আপুৰুগীয়া চৰাই পাওঁ। যেনে ধৰক কি চৰাই পাওঁ আমি অসমত বিভিন্ন ধৰণৰ আপুৰুগীয়া চৰাই পাওঁ। কেনে ধৰণৰ ভাটৌ, বিভিন্ন ধৰণৰ হাঁহ পাওঁ, ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ চৰাই পাওঁ যিবোৰ আমাৰ সম্পদ। ইয়াৰ পিছতে মই যাব বিচাৰিছোঁ জলজ সম্পদলৈ। 2 নম্বৰ হ'ল জলজ সম্পদ। জল অৰ্থ পানী। আমি সকলোৱে জানো পানী প্ৰাণীৰ প্ৰাণ, পানী নহ'লে কোনো প্ৰাণী জীয়াই থাকিব নোৱাৰে। প্ৰথমতেই আমি পানী খাবৰ কাৰণে ব্যৱহাৰ কৰোঁ, সেইটো কাৰণে পানী জলজ সম্পদ। আৰু পানী প্ৰধান উৎস হৈছে নদ-নদী, সাগৰ আদি। আমাৰ অসমৰ প্ৰধান 2খন নৈ হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক। আমাৰ অসমৰ প্ৰধান 2খন নৈ হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক। এই ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ উপনৈ আছে। এই উপনৈসমূহত বিভিন্ন ধৰণৰ জাহাজ ঘাট, ফেৰী ঘাট সৃষ্টি হৈছে। আৰু এই ঘাটসমূহৰ জৰিয়তে আমি এঠাইৰ পৰা আন এঠাইলৈ যাওঁ নাৱৰ দ্বাৰা। আৰু ইয়াৰ পৰা অৰ্থ উপাৰ্জন হয়, অৰ্থাৎ টকা পইচা উপাৰ্জন হয়। আৰু এই টকা পইচা আমি আমাৰ উপকাৰৰ বাবে ব্যৱহাৰ কৰোঁ। আমাক টকা পইচাটো লাগেই, তোমালোকে জানা। ইয়াৰ পিছতে ব্ৰহ্মপুত্ৰৰ নৈ কেইখনমান উপনৈৰ নাম তোমালোকৰ কিতাপত দিয়া আছে, মই লিখি দিছোঁ। প্ৰথমতেই সোৱণশিৰি, পাগলাদিয়া, মানাহ, চম্পাৱতী আদি। আৰু মনত ৰাখিবা, তোমালোকৰ কিতাপত দিয়া আছে এইখিনি উত্তৰ পাৰৰ উপনৈ। ইয়াৰ পিছতে বৰাক নৈ কেইখনমান উপনৈ হৈছে ধলেশ্বৰী, সোণাই আদি। এইখিনি তোমালোকৰ কিতাপত আছে, মনত ৰাখিবা। আৰু নদীসমূহ আমাৰ সম্পদ। এই নদীসমূহত বিভিন্ন ধৰণৰ মাছ পোৱা যায়। এই মাছসমূহ
আমি খাদ্যৰ বাবে ব্যৱহাৰ কৰোঁ, খাবৰ বাবে ব্যৱহাৰ কৰোঁ। এই মাছসমূহো আমাৰ সম্পদ। ইয়াৰ পিছতে মই যাব বিচাৰিছোঁ কৃষিজাত সম্পদ। 3 নম্বৰতে হ'ল কৃষিজাত সম্পদ। কৃষিৰ দ্বাৰা উৎপন্ন হোৱা সামগ্ৰীসমূহক কৃষিজাত সম্পদ বুলি কোৱা হয়। খেতি বাতি কৰি আমি যিবোৰ সামগ্ৰী প্ৰস্তুত কৰোঁ সেইবোৰ বস্তুক আমি কৃষিজাত সম্পদ বুলি কোৱা হয়। এই কৃষিজাত সম্পদবোৰ ব্যৱহাৰ কৰি আমি জীয়াই আছোঁ, খাই আমি জীয়াই আছোঁ। অতি প্ৰয়োজনীয়। কৃষিজাত সম্পদৰ ভিতৰত বিভিন্ন ধৰণৰ শস্য পৰে। মই তোমালোকক গ্ৰীষ্মকালত পোৱা শস্য আৰু শীতকালত হোৱা শস্য দিব বিচাৰিছোঁ। গ্ৰীষ্মকালত কি শস্য হয়? গ্ৰীষ্মকালত কি হয়? ধান হয়, মৰাপাট হয়, ধান, মৰাপাট, লাও, জিকা, কোমোৰা আদি। লাও, জিকা, কোমোৰা আদি। অৰ্থাৎ এইটো গ্ৰীষ্মকালত মানে বাৰিষা কালত। গ্ৰীষ্মকালত বৰষুণ দিয়ে। এই সময়ছোৱাত ধান, মৰাপাট, লাও, জিকা আদি বিভিন্ন ধৰণৰ খেতি কৰা হয়। আৰু শীতকালত কি কৰা হয় তোমালোকে জানাই। শীতকালত অৰ্থাৎ খৰালিত কি খেতি কৰা হয়? বিভিন্ন প্ৰকাৰৰ কবি খেতি কৰা হয়। কবি খেতি, তাৰপিছতে গোমধান, ঘেঁহু আদি খেতি কৰা হয়। এই সকলোবোৰ আমাৰ সম্পদ, অৰ্থাৎ প্ৰকৃতিৰ পৰা পোৱা সম্পদ। ইয়াৰ পিছতে মই যাব বিচাৰিছোঁ খনিজ সম্পদলৈ। 4 নম্বৰত হ'ল খনিজ সম্পদ। খনিজ সম্পদ। আমাৰ ৰাজ্যখন, আমাৰ অসমখন খনিজ সম্পদত বহুত চহকী হয়। এই খনিজ সম্পদৰ ভিতৰত কয়লা, খাৰুৱা তেল, চূণশিল আদি। এতিয়া এই কয়লা বা খাৰুৱা তেল বা চূণশিল কি মই তোমালোকৰ আগত বুজাব বিচাৰিছোঁ, তোমালোকক মই ক'ব বিচাৰিছোঁ। প্ৰথমতেই যাব বিচাৰিছোঁ কয়লালৈ। কয়লা আমাৰ অতি মূল্যৱান প্ৰাকৃতিক সম্পদ। বহু নিযুত বছৰ আগতে আমাৰ এই পৃথিৱীখনত বহুতো গছ-গছনি থকা জলাহভূমি আছিল। এই জলাহভূমি বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত পোত খাই গৈছিল আৰু পোত খাই যোৱাৰ পিছত এইবোৰ পৃথিৱীৰ ভূপৃষ্ঠৰ চাপ আৰু তাপত এইবোৰ কিহলৈ ৰূপান্তৰিত হৈছিল? কয়লালৈ ৰূপান্তৰিত হৈছিল। ভূপৃষ্ঠৰ চাপ আৰু তাপৰ ফলত কয়লালৈ ৰূপান্তৰিত হৈছিল আৰু এইবোৰ আমি ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ, জুই জ্বলাবৰ কাৰণে ব্যৱহাৰ কৰোঁ। আৰু আমাৰ অসমৰ ক'ত কয়লা খনি আছে? মনত ৰাখিবা, মাকুম, লিডু, মাৰ্ঘেৰিটা। মনত ৰাখিবা, মাকুম, অসমৰ মাকুম, লিডু, মাৰ্ঘেৰিটা। ৰিটাত কয়লা খনি আছে।
তাৰপিছতে মই খাৰুৱা তেললৈ যাব বিচাৰিছোঁ। খাৰুৱা তেল কেনেকৈ উৎপন্ন হয়। খাৰুৱা তেলো সাগৰৰ তলিত থকা বিভিন্ন ধৰণৰ সৰু সৰু খেলুৱৈ প্ৰাণী মৃত্যুৰ ফলত বোকাত পোত খাই বহু বছৰৰ পিছত সেইবোৰ চাপত ভূপৃষ্ঠৰ চাপত আৰু তাপত বেক্টেৰিয়াৰ প্ৰভাৱত খাৰুৱা তেললৈ ৰূপান্তৰ হৈছিল আৰু এইবোৰ খাৰুৱা তেলৰ ভিতৰত কোনবোৰ পৰে এইবোৰ আমি শোধন কৰি বিভিন্ন ধৰণৰ আমাৰ উপযোগী তেল আমি প্ৰস্তুত কৰোঁ, যেনে পেট্ৰল, ডিজেল, কেৰাচিন, আদি। আৰু এটা কথা মনত ৰাখিবা, 1889 চনত প্ৰথম ভাৰতৰ ভিতৰত আমাৰ ৰাজ্যৰ ডিগবৈত তেলৰ সন্ধান পাইছিল। ডিগবৈত খাৰুৱা তেলৰ সন্ধান পাইছিল। কিমান চনত? 1889 চনত প্ৰথম ভাৰতৰ ভিতৰত আমাৰ ৰাজ্যখনত, অসম ৰাজ্যখনত থকা ডিগবৈ নামৰ ঠাইখনত খাৰুৱা তেলৰ সন্ধান পাইছিল। এই কথাটো তোমালোকে মনত ৰাখিবা। তাৰপিছতে মই যাব বিচাৰিছোঁ এতিয়া চূণশিললৈ। চূণশিল কি? চূণশিলো আমাৰ অসমত পোৱা এবিধ মূল্যৱান প্ৰাকৃতিক সম্পদ। অকল অসমতে নাপায়, বেলেগ বেলেগ ৰাজ্যতো পায়, কিন্তু অসমতো পোৱা যায়। অসমৰ ক'ত ক'ত পোৱা যায় চূণশিল? ডিমা হাছাও জিলাৰ উমৰাংচু, ডিমা হাছাও জিলাৰ উমৰাংচু আৰু কাৰ্বি আংলঙৰ, তোমালোকৰ কিতাপত লিখা আছে কাৰ্বি আংলঙৰ কয়লাজান ঠাইত চূণশিল পোৱা যায়। ডিমা হাছাও জিলাৰ উমৰাংচু আৰু কাৰ্বি আংলঙৰ কয়লাজান ঠাইত চূণশিল পোৱা যায়। এইখিনি আছিল পাঠটিৰ মূল কথা। তোমালোকে কিতাপত চাবা। যদি কিবা বুজি পোৱা নাই, কিবা থাকি গ'ল, তোমালোকে মোক কমেণ্ট কৰিও জনাব পাৰিবা, ফোন কৰি জনাব পাৰিবা। আজিলৈ সামৰিছোঁ। নেক্সট এটা ক্লাছত আহিম। ধন্যবাদ।